হেল্ল' এভৰিৱান, আজি আপোনালোকক এখন ধুনীয়া গাড়ী দেখুৱাম। এবাৰ ৰাউণ্ড দি দিওঁ গাড়ীটো, ভালকৈ চাই লওক। গাড়ীত কোনো এটা স্ক্ৰেচ বা স্পট একোৱে নাই। ফাৰ্ষ্ট অনাৰ গাড়ী হয়, VXI পেট্ৰল। আগত আপোনাক ধুনীয়াকৈ ইণ্টেৰিয়ৰটো দেখাই লওঁ, গাড়ীখন চাই ল'ব। একেবাৰে শ্ব'ৰুম কণ্ডিশ্যন নিচিনা হৈ আছে। গাড়ীখনত আপোনাৰ মিউজিক ছিষ্টেমটো নাই, অনাৰে মিউজিক ছিষ্টেমটো লগোৱা নাই। বাকী আপুনি ছিট কভাৰ, পিছৰ ছিট কভাৰবিলাক চাই লওক, একেবাৰে শ্ব'ৰুমৰ নিচিনা ধুনীয়া হৈ আছে। গাড়ীখন মই এতিয়া আপোনালোকক গোটেইখিনি খুলি দেখুৱাম। চাৰিটা দৰ্জা খুলি দিওঁ, আপুনি চাৰিওফালে চাই লওক। একদম চিল হয়, চিল মডেল, অল ফাংচনেল। চাৰিটা পাৱাৰ উইণ্ডো, VXI মডেল হয়। দৰ্জাবিলাক আপুনি চাওক, চাউণ্ডটো ইমান ধুনীয়া হৈ আছে। চাই লওক, গোটেই চিল হয় গাড়ীখন। এইটো যে চিল হৈ আছে গাড়ীটো। AC, পাৱাৰ ষ্টেৰিং, চাৰিটা পাৱাৰ উইণ্ডো, অল ৰানিং। মই আপোনালোকক পিছত ডিগ্ৰীটো খুলি দেখুৱাই আছোঁ। চাই লওক, চক এবজৰ্ভাৰ কেতিয়াও ঠিকেই আছে। গাড়ীখন একচুৱেলি হয় আপোনাৰ 2014 চনৰ ছেপ্টেম্বৰ মাহৰ হয়। ক'তো ৰাষ্টিং নাই। স্পেয়াৰ টায়াৰো ঠিকে আছে, আপোনাৰ 50% আছে। গাড়ীখনৰ মই আপোনালোকক বনেটটো খুলি দেখুৱাই আছোঁ। ইঞ্জিনটো চাই লওক, এপ্ৰন দুটা। চিলৰ এপ্ৰন, এইটো আপোনাৰ নিগনিয়ে কাটিছিলে। বাকী ইঞ্জিন চাই লওক, একদম আনটাচ হয়, মেকানিকে কেতিয়াও হাতেদি টাচে কৰা নাই। আপোনালোকক জুম কৰিও দেখাই দি আছোঁ। বলক এতিয়া গাড়ীখনৰ ৰান কিমান হৈছে, গাড়ীটো ষ্টাৰ্ট দি এইবোৰ দেখুৱাই। গাড়ীখনৰ এচিটো বহুত ধুনীয়া হয়, বহুত সোনকালে ঠাণ্ডা হৈ যায়। আপোনালোকে ৰানটো চাব পাৰে, একচুৱেল একদম জেনুইন ৰান হয়। আপোনালোকে গাড়ীৰ নাম্বাৰটো কাৰ ইনফ'ত গৈ পেলাই গোটেই ডিটেইলছখিনি ওলাই চাব পাৰিব। টোটেল ৰান 76,000। গাড়ীখন মই ষ্টাৰ্ট দি দিওঁ, ওৱান চেল্ফত ষ্টাৰ্ট। চাই লওক, ক'তো চেক ইঞ্জিন লাইট বা একো ফল্ট একোৱে নাই গাড়ীখনত। আপোনালোকে RPMটোও চাব পাৰে, RPMও ফ্লাকচুৱেট নকৰে। এচিটো দি দিওঁ। গাড়ীখন বহুত ধুনীয়া হৈ আছে, মানে ইণ্টেৰিয়ৰটো আপোনালোকে চাওক, একেবাৰে শ্ব'ৰুমৰ পৰা আনিলে যেনেকুৱা থাকে ইণ্টেৰিয়ৰ চেম অনাৰে ভাল মেইনটেইন কৰিছে। ষ্টেৰিংটো চাওক, ষ্টেৰিঙো বহুত স্মুথ হয়। বাকী পাৱাৰ উইণ্ডো চাৰিটা দেখাই দিছোঁ আপোনালোকক। এইটো ড্ৰাইভাৰ চাইড, এইটো চাই লওক। বেক চাইডৰ কেইটাও দেখুৱাই দিছোঁ, আপ ডাউন দুইটাই দেখাই দিছোঁ।
বলক এতিয়া গাড়ীটো মই আপোনালোকক পিছফালে দেখুৱাই দিওঁ কিবা ধোৱা চোৱা আছে নেকি এইবোৰ চাই লওক এক্সিলেটৰটো মই দি দিওঁ চাব পাৰে একো ধোৱা নাই টায়াৰ আপোনালোকৰ যদি ক'ব যাওঁ টায়াৰ আছে আপোনাৰ গোটেইকেইটা 50%ত আছে নিউ টায়াৰ নহয় 50% আছে গাড়ীটো বাকী বডি চডি আপোনালোকে চাই লওক আপোনালোকক মই এইটো ORVMটোও চেক কৰাই দি আছোঁ ORVMটোও চাই লওক ফাৰ্ষ্টত ৰাইট ছাইডত কৰি ল'লোঁ এইটো কৰাৰ পিছত চাই লওক মুভমেণ্ট ডাউন আপ বাই নেক্সট সাইডো চাই ল'ব লেফ্ট সাইডতো দিলোঁ চাই ল'ব চাৰিওফালে ওপৰত তলত সাইড লেফ্ট ৰাইট সব চলাই দেখাই দিলোঁ গাড়ীখন বহুত ধুনীয়া হৈছে মানে ইমান সোনকালে মানে বহুত ধুনীয়া ঠাণ্ডাও হৈ যায় ৰুফটো চাব পাৰে অলপো কতো লেতেৰা বা এনেকুৱা একো নাই অনাৰে ভাল মেইনটেইন কৰিছে জাষ্ট আপোনালোকৰ এটাই কাম থাকিব এইটো হ'ল আপোনালোকৰ মিউজিক চিষ্টেম এটা লগাই ল'ব লাগিব বাকি গাড়ী ফাৰ্ষ্ট অনাৰত একদম বঢ়িয়া পাৰফেক্ট হৈ আছে না এটা স্ক্ৰেচ আছে গাড়ীত না কিবা ডেন্ট আছে পাৱাৰ উইণ্ডোটো আপোনালোকক দেখাই দিলোঁ মই এচিটো অন আছে বাকি চাই লওক গাড়ীখন যে ষ্টাৰ্ট আছে এইটোৱে গম নাপায় মানে মাৰুতি চুজুকি গাড়ীবোৰৰ এইটোৱে ভাল আজিলৈকে যিমান গাড়ী কিনিলোঁ চালোঁ দেখিলোঁ গোটেইকেইটা আপোনাৰ গাড়ী ষ্টাৰ্ট হ'লে মানে ইঞ্জিনৰ একো চাউণ্ড নাই গমেই নাপাব যে গাড়ীটো ষ্টাৰ্ট হৈ আছে বাকী আপোনালোকক মই গিয়াৰটো চিফ্টটো কৰাই এইটো চেক কৰাই দি আছোঁ গিয়াৰটো চাই লওক একদম এটা আঙুলিয়ে মানে ইজি হৈ যায় সেকেন্ড গিয়াৰ থাৰ্ড গিয়াৰ ফ'ৰ্থ ফিফথ নিউট্ৰেল আৰু এনেকৈ দি পেলাই ৰিভাৰ্ছ সেন্সৰো আছে ৰিভাৰ্ছ সেন্সৰটো বহুত ধুনীয়া পাৰফেক্ট কাম কৰে বস্তুটো মই অলৰেডি চাইছোঁ বাকী গাড়ীটো অলপমান আগুৱাই আৰু পিছুৱাই চলাই দেখাই দিওঁ আপোনালোকক এইটো ৰিভাৰ্ছ কৰিলোঁ আপোনালোকে চাব ৰিভাৰ্ছ পিছফালে মোৰ হেৰি আছে গেট আছে ইয়াতে আপোনাৰ শ্ব' কৰিব ব্ৰেকটো ডাউন দি দিলোঁ